यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসমৰ দৰে কৃষি প্ৰধান ৰাজ্যত কৃষি পশুপালন মীন ৰেচম খণ্ডৰ গুৰুত্ব সদায়ে থাকিব। সেয়ে চৰকাৰী সংস্থাপনৰ সীমাবদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষিত নিবনুৱা যুৱকে মিশ্ৰিত পদ্ধতিত কৃষি পশুপালন আৰু মাছ পালনেৰে স্বসংস্থাপিত হোৱাৰ লগতে ৰাজ্যৰ কৃষি অৰ্থনীতিক শক্তিশালী কৰাৰ ফল আছে। আমাৰ ৰাজ্যত কৃষিজাত সামগ্ৰী, পশুজাত আৰু মাছৰ চাহিদাৰ লগতে বৃহৎ বজাৰ আছে। এই বজাৰখন শিক্ষিত যুৱক যিসকল চৰকাৰী সংস্থাপনৰ প্ৰতি আগ্ৰহী নহয়, তেওঁলোকে এই খণ্ডসমূহত আত্মনিয়োগ কৰি থলুৱা বজাৰখন দখল কৰিব পাৰে। নতুন শিক্ষানীতি অনুসৰি সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ প্ৰাণীবিদ্যা বিভাগৰ ৪ৰ্থ ষান্মাসিকৰ ছাত্ৰীসকলে খানাপাৰাত থকা পশুপালন বিভাগৰ সমন্বিত কুকুৰা প্ৰজনন ফাৰ্মত ১২০ ঘণ্টীয়া বা ৩০ দিনীয়া শিক্ষানবিক্ষৰ ব্যৱহাৰিক প্ৰশিক্ষণ সমাপ্ত কৰে। এই প্ৰশিক্ষণে ছাত্ৰীসকলক বিজ্ঞানসন্মত কুকুৰা পালনৰ ব্যৱহাৰিক জ্ঞান আহৰণত সহায়ক হোৱাৰ লগতে আনক বুজোৱাত সহায় কৰিব। উল্লেখনীয় যে এই শিক্ষানবিক্ষসকলক কুকুৰা পালনৰ লগতে কুকুৰাৰ খাদ্যৰ গুণগত মান বিশ্লেষণৰ ওপৰতো ব্যৱহাৰিক প্ৰশিক্ষণ দিয়া হয়। পশুখাদ্যত আৰ্দ্ৰতাৰ প্ৰভাৱ সম্পৰ্কে খাদ্য বিশ্লেষণাত্মক পৰীক্ষাগাৰৰ সহকাৰী ৰসায়নবিদ ডাঃ ডেইজি দাসে কয় এনেদৰে। আমি এতিয়া ওয়াটাৰ পাৰ্চেন্টেজ কিমান আছে, মইশ্চাৰ পাৰ্চেন্টেজ কিমান আছে, সেইটো আমি তাৰমানে ডিটাৰমাইন কৰিম। ফাৰ্ষ্টতে আমি কি কৰিছোঁ, ফিটখিনি গ্ৰাইণ্ড কৰিছোঁ। গ্ৰাইণ্ড কৰি পেলাই আমি ৱেটটো লৈছোঁ পেপচিডিছৰ, হয়নে? পেপচিডিছৰ ৱেটটো লৈ পেলাই তাৰপিছত ফিটটো গ্ৰাইণ্ড কৰা ফিটটোৰ ৱেটটো লৈ পেলাই তাৰপিছত আমি বিস্কেটত আমি হট এয়াৰ অভেনত পেটিৰিছটো ৰাখিলোঁ আৰু পেটিৰিছটো লেবেলিং কৰাটো দৰকাৰ হয়। তাৰপিছত এইটো 8 আৱাৰমান হট এয়াৰ অভেনত ৰাখিব লাগিব, 100 ডিগ্ৰী চেণ্টিগ্ৰেডত ৰাখিব লাগিব। আৰু আফটাৰ 8 আৱাৰ্ছৰ পিছত আমি আকৌ ড্ৰাইড চেম্পুলৰ সৈতে পেটিৰিছটোৰ আমি ৱেট ল'ম। ৱেট লৈ পেলাই যিটো তাৰ ডিফাৰেঞ্চটো পাম সেইটোৰে আমি কৰি পেলাই আমি মইশ্চাৰ পাৰ্চেণ্টেজটো ওলাব পাৰিম। সাধাৰণতে পশুখাদ্যত BIS মানদণ্ড অনুসৰি ক্ৰুড প্ৰটিন থাকিব লাগে আৰু তাৰ ওপৰতহে পশুধন আৰু হাঁহ কুকুৰাৰ উৎপাদনশীলতা নিৰ্ভৰ কৰে। এই পৰীক্ষাগাৰত প্ৰটিন এষ্টিমেশ্যনৰ প্ৰসংগত পশুখাদ্য বিশ্লেষণাত্মক পৰীক্ষাগাৰৰ সহকাৰী ৰসায়নবিদ ডাঃ চন্দ্ৰলেখা দাসে কয় এনেদৰে। প্ৰথমতে মইশ্চাৰ এনালাইচিছ কৰিম। মইশ্চাৰ এনালাইচিছ কৰাৰ পিছত যিটো আমাৰ ড্ৰাইড চেম্পুল থাকিব পেট্ৰিডিছত, সেইটোৰ পৰা আমি প্ৰটিন এষ্টিমেশ্যন কৰিম। প্ৰটিন কৰোঁ, ফেট কৰোঁ আৰু ফেট ফ্ৰী চেম্পুলটোৰ পৰা আমি ফাইবাৰ কৰা হয়। প্ৰটিনৰ আমি এষ্টিমেশ্যন কৰি প্ৰটিনৰ 3টা ষ্টেপ থাকে। প্ৰথমটো হৈছে আমাৰ ডাইজেশ্যন কৰা হয়, তাৰপিছত ডিষ্টিলেশ্যন কৰা হয়, এইটো মেচিনত ডিষ্টিলেশ্যন কৰা হয় আৰু টাইট্ৰেশ্যন কৰা হয়। এতিয়া অলৰেডি আমি একেলগে এই মেচিনটো আমি 6টা চেম্পুল কৰিব পাৰোঁ। একেলগে এইটো আমাৰ 6টা চেম্পুল ইয়াতে ডাইজেশ্যন কৰা হৈ আছে। এতিয়া আমি এই চেম্পুলকেইটা ইয়াত আমাৰ অলৰেডি মাৰ্কিং আছে 23A, 23B, 26C এনেকৈ মাৰ্কিং কৰা আছে। এইকেইটা আমি এতিয়া ডাইজেশ্যন কৰিব দিছোঁ। ডাইজেশ্যন কৰিবৰ কাৰণে আমি প্ৰথমতে ইয়াত তোমাৰ ডিষ্টিল ৱাটাৰ এড কৰিব লাগিব। গোটেইকেইটাতে কৰিব লাগিব। জাষ্ট মই এটা তোমালোকক ডেমো এটা দি দিছোঁ। এটাত আমি ডিষ্টিল ৱাটাৰ এড কৰিলোঁ। এড কৰাৰ পিছত এইটো অলৰেডি ঠাণ্ডা হৈ আছে। যদি ঠাণ্ডা নহয় তেতিয়া আমি ঠাণ্ডা কৰিব লাগিব। ইয়াত আমি ডাইজেশ্যন কৰি ডিষ্টিলেশ্যন কৰোঁ। ডিষ্টিলেশ্যন কৰিবৰ কাৰণে আমাৰ মেচিনটোৰ টেম্পাৰেচাৰটো কম হ'ব লাগে, যাৰ কাৰণে আমি পিছত কুলাৰ ইউজ কৰোঁ। কুলাৰত যেতিয়া 14 ডিগ্ৰী টেম্পাৰেচাৰ আহি যাব, তেতিয়াহ'লে তুমি এইটো ডাইজেশ্যনত ষ্টাৰ্ট কৰিব পাৰা। ইয়াৰ কাৰণে আমি ইয়াতে চেম্পুলটো বহাম। এতিয়া আমি এইটো ডিষ্টিল ৱাটাৰ এড কৰিছোঁ নহয়।
ইয়াত তোমাৰ আমাৰ থাকে বৰিক এচিড থাকে আৰু এলকালি থাকে বৰিক এচিড আৰু এলকালি ইয়াত আহিব আহি পিনে এইটো তুমি ইয়াতে তুমি মাৰ্কিং কৰি ল'ব লাগিব 23A ইয়াত মাৰ্কিং কৰা আছে ইয়াত আমি 10 ড্ৰপ এইটো মিথাইল ৰেড দিম মিথাইল আৰু তোমাৰ 10 ড্ৰপ ফিনক্সিলিন দিম আমি এইটো ইয়াত আমাৰ নাইট্ৰজেনটো কেপচাৰ হ'ব তাৰপিছত সেইটোৰ পৰা আমি ফুড প্ৰটিন মূলটো উলিয়াব পাৰিম এইটো অট'মেটিক মেচিন হয় 9 মিনিটছত গোটেই মেচিনটোৰ কামখিনি কমপ্লিট হয় সেইটোৱে অটো মোডত গ'লা গৈ চিলেক্ট প্ৰগ্ৰেম কৰিলা চিলেক্ট প্ৰগ্ৰেম কৰি এইটোৰ পৰা প্ৰগ্ৰেম 1ত যাব ইয়াত নিজে নিজে আহিব গ'টো প্ৰচেছ কৰিলা তাত মই এইটো চাব হা ষ্টাৰ্ট দিলোঁ তাত এতিয়া বৰিক এচিড আহি আছে ইয়াত প্ৰথমতে বৰিক এচিডটো আহিব তাৰপিছত তেনেকৈ তোমাৰ গোটেইখিনি 9 মিনিটছত এইটো তোমাৰ কমপ্লিট হৈ যাব দেখা পাবা এই আহি গ'ল তাত এলকালি আহিব এলকালি 9 ছেকেণ্ডৰ কাৰণে এলকালি আহে শিক্ষানবীক্ষকসকলক জনোৱা হয় যে পশুধন যেনে গাই গৰু ছাগলী গাহৰি হাঁহ কুকুৰাৰ বয়স অনুযায়ী বা বিভিন্ন স্তৰত দানা বা পশু আহাৰ বেলেগ বেলেগ হয় য'ত ক্ৰুড প্ৰটিন ক্ৰুড ফাইবাৰৰ মাপকাঠি পৃথক হয় পৰীক্ষাগাৰৰ এনে বিশ্লেষণাত্মক দিশৰ প্ৰসংগত সহকাৰী গৱেষণা বিষয়া ডাক্তৰ উপেন কাকতিয়ে কয় এনেদৰে পশু খাদ্যৰ পুষ্টিকৰ মূল্য নিৰ্ধাৰণ কৰা মানে ইয়াত থকা উপাদানসমূহৰ বিশ্লেষণ কৰা আৰু এই উপাদানসমূহৰ ৰাসায়নিক বিন্যাসৰ যিটো বিশ্লেষণ আৰু এই বিশ্লেষণ কৰি আমি পশু খাদ্যৰ তালিকা প্ৰস্তুত কৰিলেহে আমাৰ কৃষক ৰাইজ উপকৃত হ'ব যিহেতু পশু খাদ্য পুষ্টিকৰ উপাদান হিচাপে বা পোষক দ্ৰব্য হিচাপে এই পশু খাদ্যত যি প্ৰটিন বা শ্বেতসাৰ যেটো শৰ্কৰা বুলি ৰাইজে জানে বা কাৰ্বোহাইড্ৰেট স্নেহ জাতীয় পদাৰ্থ যেটো চৰ্বি বা ফেট আৰু খনিজ পদাৰ্থ আৰু লগতে খাদ্যপ্ৰাণ যুক্ত হ'ব লাগে আৰু এই পশু খাদ্যৰ উপাদানৰ সঠিকভাৱে আমি যিবিলাক খাদ্য যোগান ধৰোঁ যেনে দানা জাতীয় খাদ্য হোক বা ঘাঁহ জাতীয় খাদ্য হোক ইয়াত সঠিকভাৱে যদি পোষক দ্ৰব্যসমূহ আমি নাৰাখোঁ তেনেহ'লে পশু খাদ্যখিনিৰ পৰা আমি যিটো লাভালাভ হ'ব লাগে আমি তাত বাধাগ্ৰস্ত হয় গতিকে পশু খাদ্য এই যি আমি উপাদানসমূহৰ কথা ক'লোঁ এই উপাদানসমূহ এইটো হৈছে আঞ্চলিক পশু খাদ্যৰ মান নিৰ্ণায়ক পৰীক্ষাগাৰ আৰু এই পৰীক্ষাগাৰটোত আমি সেই আটাইখিনি উপাদানৰে বিশ্লেষণ কৰোঁ আৰু বিশ্লেষণ কৰি ৰাইজক বা কৃষকক সেই হিচাপে আমি তাৰ প্ৰতিবেদন পঠাওঁ গতিকে কথা হ'ল এই পশু খাদ্যৰ এটা নিৰ্ধাৰিত মান থাকে আৰু এই নিৰ্ধাৰিত মানটোত যদি আমি নহয় তেনেহ'লে তাৰ গুণাগুণ যিটো গুণাগুণৰ হিনদেৰিৰ ফলত মানে কৃষক ৰাইজৰ লাভালাভৰ ওপৰত প্ৰভাৱ পৰিব পাৰে গতিকে যিবিলাক পশু খাদ্য বজাৰত পোৱা যায় যিবিলাক পশু খাদ্য বজাৰৰ পৰা আনি কৃষক ৰাইজে পশুপালন কৰি আছে সেই পশু খাদ্যবিলাক যাতে গুণগতভাৱে পুষ্টিকৰ বা পোষক দ্ৰব্য থাকে সেই কথাটোৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব আৰু সেই কথাটো গুৰুত্ব দিব লাগিব কাৰণ আজিৰ কৃষকে যি পশুপালন কৰিছে যি হাঁহ কুকুৰা পালন কৰিছে গোটেইখিনি বাণিজ্যিকভাৱে লাভান্বিত হ'বৰ কাৰণে কৰি আছে এই যিটো আবদ্ধ হিচাপে যিবিলাক পশুপালন কৰি পশু বৃত্তি জড়িত হৈ আছে এই পশুখিনিৰ বৃদ্ধি বা লাভালাভ গোটেইখিনি কথা বিশেষকৈ পশু খাদ্যৰ ওপৰতেই
গুৰুত্বপূৰ্ণ হৈ পৰে গতিকে পশু খাদ্যটো যদি গুণগত নহয় তেনেহ'লে আমি যেটো পশুৰ পৰা যেটো আমি শৰীৰ গঠন হোক নাইবা বংশ বৃদ্ধিৰ ক্ষেত্ৰতো ইয়াৰ যথেষ্ট প্ৰভাৱ পেলাব যেহেতু কি কৃষকে পশুপালন কৰিছে মেইন উদ্দেশ্য হৈছে মানে বংশ বৃদ্ধি কৰি ফাৰ্মখনক কেনেকৈ ডাঙৰ কৰা গতিকে বংশ বৃদ্ধিৰ ক্ষেত্ৰতো আমি প্ৰভাৱ পৰা দেখা পাওঁ খাদ্যৰ তাৰতম্য হোৱাৰ কাৰণে পশু খাদ্য বিশ্লেষণাত্মক পৰীক্ষাগাৰত পশু আহাৰৰ নমুনা প্ৰস্তুতিৰ বাবে কৰা কৰ্মপদ্ধতি আৰু অভিজ্ঞতাৰ প্ৰসংগত শিক্ষানবীক্ষদ্বয় আজিজা ইয়াসমিন প্ৰধানী আৰু বৰ্ষা বিশ্বাসে কয় এনেদৰে ইয়াতে আমি পোল্ট্ৰি ফাৰ্মিঙত কেনেকৈ চিক্সবিলাক ৰেয়াৰিং কৰিব লাগে সেইবিলাক শিকিলোঁ আৰু ইয়াতে আমি ফিড এনালাইচিছ শিকি আছোঁ তো পোল্ট্ৰিখিনি অলৰেডি আমাৰ হৈ গ'ল এতিয়া আমাৰ ইয়াতে ফিড এনালাইচিংখিনি শিকি আছোঁ বিভিন্ন গভৰ্ণমেণ্ট ছেক্টৰ বা প্ৰাইভেট ছেক্টৰ বা ফাৰ্মাৰেও ইয়াতে ফিডবিলাক পঠায় তাৰপিছত সেই ফিডবিলাক আমি ফাৰ্ষ্টত গ্ৰাইণ্ড কৰোঁ গ্ৰাইণ্ড কৰাৰ পিছত তাতে আমি কিমানখিনি প্ৰটিনছ আছে মইশ্চাৰ আছে আৰু ফেটছ আছে সেইটো প্ৰক্সিমেট এনালাইচিছ কৰা হয় ইয়াতে ফাৰ্ষ্টত আমি ফিডবিলাক লৈ গ্ৰাইণ্ড কৰোঁ দেন সেইটো আমি পেট্ৰি ডিছত লওঁ গ্ৰাইণ্ড কৰা ফিডখিনি তাৰপিছত ফাৰ্ষ্টত আমি এমটি পেট্ৰি ডিছটো ৱেইট কৰোঁ কিমান ৱেইট হয় সেইটো আমি নোট কৰোঁ তাৰপিছত যিখিনি গ্ৰাইণ্ড কৰিছোঁ ফিডখিনি সেইখিনি আমি পেট্ৰি ডিছত লৈ আকৌ আমি ৱেইটটো লওঁ সেইখিনি ৱেইটটো লোৱাৰ পিছত আমি সেই ফিডখিনি গ্ৰাইণ্ড কৰা ফিডখিনি আমি হট এয়াৰ অভেনত ৰাখোঁ 8 আৱাৰ্ছৰ কাৰণে 8 আৱাৰ্ছ পিছত আকৌ ওলাই অনাৰ পিছত আমি সেইটো আকৌ ৱেইটটো লওঁ ৱেইটটো লোৱাৰ পিছত আগৰ যিটো ৱেইট লৈছিলোঁ সেইটোৰ পৰা মাইনাছ কৰি আমি এটা মইশ্চাৰ পাৰ্চেণ্টটো পাই যাওঁ তাতে আমি ইয়াতে যেহেতু 1 মান্থ ইণ্টাৰ্ণশ্বিপ কৰি আছোঁ আমি ইয়াতে বহুত বিভিন্ন ধৰণৰ কথা আমি শিকি আছোঁ ফৰ এক্সাম্পল যেহেতু লাইক ইন আৱাৰ লাইফষ্টাইল অলছো আমি যেনেকৈ নিউট্ৰিশ্যন কেনেকৈ ল'ব লাগে সেইটো বহুত ইম্পৰ্টেণ্ট লাইক কেনেকুৱা টাইপ অফ আমি চিকেন খাব লাগে লাইক আমি চিকেনৰ পৰা মোষ্ট ফৰ্মলি আমি প্ৰটিনছ পাওঁ তো লোকেল চিকেন ইজ মাছ বেটাৰ দেন ব্ৰইলাৰ চিকেন পোল্ট্ৰি ফাৰ্মিং একচুৱেলি এইটো বহুত ডাঙৰ এজ আ এণ্টাৰপ্ৰিনাৰ হিচাপেও আমি সেনেকৈ সুযোগ পাব পাৰোঁ যিহেতু এইটোৰ কষ্টটো বহুত কম হয় আৰু ইয়াৰে আপোনাৰ যেনেকৈ ভেকচিনেশ্যন কষ্টটো ফৰ লাইক 100 ড'জ অফ ভেকচিনেশ্যনটো আপোনাৰ 30 টকা লয় চ' এইটো বিভাগত বহুত ইনফেক্ট দ'জ হু আৰ লাইক যোনে মতলব গাঁৱৰ পৰা বিলং কৰে সিহঁতেও মানে এইটো বিভাগত মানে বহুত ডাঙৰ এটা বিজনেছ কৰিব পাৰে পশু খাদ্যত আৰ্দ্ৰতা বেছি হ'লে ভেঁকুৰে সংক্ৰমণ কৰাৰ থল থাকে তেতিয়া মাইক্ৰটক্সিন সৃষ্টি হ'ব পাৰে পশু খাদ্যত আৰ্দ্ৰতাৰ সীমা নিৰ্ধাৰণ পৰীক্ষা আদিৰ প্ৰসংগত শিক্ষানবীক্ষদ্বয় ইয়াসমিন বেগম আৰু আফৰিন চুলতানাই কয় এনেদৰে মই ইয়াতে 120 আৱাৰ্ছৰ ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰাম কৰি আছোঁ ফিড এনালাইটিকেল লেব এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট ইয়াতে আমি ফিড এনালাইটিকেল লেবত আমি শিকিছোঁ ফিডৰ কথা যেনেকৈ চিক্স এণ্ড ডিফাৰেণ্ট পল্ট্ৰি বাৰ্ডছৰ ফিডটো মানে কিমান মানে ফিডটো এক্সামাইন কৰা মানে কিমান ইম্পৰ্টেণ্ট হয় মই গাঁৱত থাকোঁ গাঁৱৰ ফাৰ্মাৰ্ছে যেতিয়া পল্ট্ৰিবিলাক সিহঁতে মানে ফিড লৈ আহে সিহঁতৰ পল্ট্ৰি বাৰ্ডছৰ কাৰণে সিহঁতে মানে ভালকৈ গম নাপায় যি ফিড পায় সিহঁতে উঠাই লৈ আহে বাট সিহঁতে মানে গম নাপায় যে সেইটো মানে হয় ভাল হয় নে নহয় কিমান ক্ৰুড ফাইবাৰ আছে কিমান ক্ৰুড ফেট আছে সেইবিলাক ভালকৈ নিউট্ৰিশ্যন কিমান ভালকৈ আছে গম পায় নে নাপায় বাট ফাৰ্মাৰবিলাকে যদি ইয়াত সিহঁতৰ ফিডটো আনি ইয়াত ফিড এনালাইটিকেল লেবত যদি সিহঁতে এক্সামাইন কৰিবলৈ দি দিয়ে তেনেহ'লে সিহঁতে ভালকৈ গম পাব যে ক্ৰুড ফাইবাৰ কিমান আছে ক্ৰুড ফেট কিমান আছে মইশ্চাৰ এণ্ড অল চব গম পাব চ' তেতিয়া মানে যেনেকুৱা আমাৰ বডিটো নিউট্ৰিশ্যন চব ইম্পৰ্টেণ্ট হয় এটা কাৰ্বহাইড্ৰেট ৱাটাৰ ফেট চব ইম্পৰ্টেণ্ট হয় তেনেকুৱা ছেইম পল্ট্ৰি বাৰ্ডছ চিক্স এণ্ড অল চবতে তেনেকুৱাই ইম্পৰ্টেণ্ট হয় আমি যেনেকুৱা এটা বস্তু খাবলৈ হ'লে ভালকৈ এক্সামাইন কৰি খাওঁ তেনেকুৱা সিহঁতৰো যিমান খাদ্য হয় সিহঁতৰো এনেকৈ এক্সামাইন কৰি খালে সিহঁতৰো ভাল গ্ৰ'থ হ'ব ভালকৈ সিহঁতে মানে কি কৰিব পাৰিব আজি আমি ইয়াতে উপস্থিত আছোঁ শিকিবলৈ যে মানে যিবোৰ আমি খাদ্যবোৰ দিওঁ পশু পক্ষীক কিমান দৰকাৰী সেইবোৰক এক্সামাইন কৰিবলৈ পৰীক্ষা কৰিবলৈ
আমি জানো যে আমি বজাৰত পাওঁ যিবোৰ খাদ্যবোৰ সেইবোৰ কেনেকুৱা হয় কেনেকুৱা নহয় আমি গম নাপাওঁ আৰু সেইবোৰৰ ওপৰত ডিপেণ্ড কৰে যে আমাৰ যিবোৰ পশু পক্ষীয়ে মিট দিয়ে মাংস দিয়ে বা কণী দিয়ে যিটো দিয়ে সেইটো প্ৰডাকশ্যনটো কেনেকুৱা হ'ব সেইটো গোটেইখিনি ডিপেণ্ড কৰে কিমান কোৱালিটি ফুড আমি দিওঁ সেই কোৱালিটি ফুডটো পাবৰ কাৰণে আমি ইয়াতে আহোঁ ইয়াতে আহি পিনে এক্সামাইন কৰোঁ এক্সামাইন কৰি পিনে ইয়াতে আমি সহজতে অট'মেটিক মেচিনছ আছে ক্ৰুড প্ৰটিন ক্ৰুড ফেট কিমান কি পৰিমাণত আছে আৰু কোনটো পৰিমাণৰ কাৰণে আমাৰ কি অকুপেশ্যনত কিমানখিনি ভাল হ'ব ইফেক্টিভ ৰিজাল্ট ওলাব সেইখিনি আমি ইয়াতে আহি পিনে পৰীক্ষা কৰিলে ইজিলি আমি গম পাব পাৰোঁ আৰু সেইখিনি বস্তু আমাৰ অকুপেশ্যনৰ কাৰণেও বহুতখিনি ভাল হয় নতুন শিক্ষানীতিয়ে স্নাতক চতুৰ্থ ষান্মাসিকৰ শিক্ষানবিক্ষ ব্যৱস্থাৰ সূচনাই ছাত্ৰ ছাত্ৰীক নতুন নতুন বিষয়বস্তুৰ অধ্যয়ন তথা ব্যৱহাৰিক জ্ঞানৰ পথ মুকলি কৰি দিলে এই চাম ছাত্ৰ ছাত্ৰীয়ে পৰম্পৰাগত শৈক্ষিক বিষয়ৰ বাহিৰত বিশেষকৈ বিজ্ঞানসন্মত কুকুৰা পালন হেচাৰী মেনেজমেণ্ট ফিড এনালাইচিছ আদিৰ ওপৰত সম্যক জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছে এই প্ৰসংগত পশুপালন বিভাগৰ খাদ্য বিশ্লেষণাত্মক পৰীক্ষাগাৰৰ দেহতত্ত্ব ৰসায়নবিদ ডাক্তৰ নয়নজিৎ ডেকাই কয় এনেদৰে নতুন শিক্ষানীতিৰ আধাৰত বিশেষকৈ আণ্ডাৰ গ্ৰেজুৱেটৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলক এই বছৰৰ পৰা ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেম বা শিক্ষানবিছ কাৰ্যক্ৰমৰ ব্যৱস্থা ৰখা হৈছে সেই কাৰ্যক্ৰমৰ অধীনত এইবেলি আমি গুৱাহাটী মহানগৰীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগ তথা আমাৰ ফিড পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ফিড এনালিটিকেল লেবৰেটৰীৰ মাজত এক বুজাবুজিৰ চুক্তি হয় আৰু এই বুজাবুজিৰ অৰ্থ অনুসৰি আমি জুলজি ডিপাৰ্টমেণ্টৰ বা প্ৰাণীবিজ্ঞান বিভাগৰ প্ৰায় ২৪ গৰাকী ছাত্ৰীক আমি বিশেষভাৱে পশু আহাৰৰ বিশ্লেষণাত্মক দিশসমূহ আমি দিয়াৰ কাৰণে ব্যৱস্থা কৰিম বা আমি দিয়াৰ ব্যৱস্থা কৰিম এই প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকে গম পাব যে এটা গুণগত ফিড বুলিলে আমি কি কওঁ বা গুণগত পশু আহাৰ বুলিলে আমি কি বুজোঁ আৰু গুণগত আহাৰৰ কি কম্পনেণ্ট কি উপাদান থাকে আৰু ব্যুৰ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড মতে ক্ৰুড প্ৰটিন কিমান থাকিব লাগে ক্ৰুড ফেট কিমান থাকিব লাগে ক্ৰুড ফাইবাৰ কিমান থাকিব লাগে আমাৰ ইয়াৰ যিটো লেবৰেটৰী যিটো এনালাইচিছ হয় এই এনালাইচিছত তেওঁলোকে গম পায় ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীসকলে বিশেষভাৱে তেওঁলোকৰ ব্যৱহাৰিক পৰীক্ষণৰ ওপৰত আমি গুৰুত্ব দিছোঁ আৰু এই ব্যৱহাৰিক পৰীক্ষণত তেওঁলোকে বিশেষকৈ ক্ষেত্ৰভিত্তিক অহা চেম্পুলবিলাক যি নমুনা আহে আমাৰ খাদ্যৰ নমুনা আহে পশু আহাৰৰ খাদ্য নমুনা আহে সেই নমুনাসমূহ কেনেধৰণে আমি ইয়াতে গ্ৰাইণ্ডিং ওজন আমাৰ ড্ৰাইং বা তাৰ পৰৱৰ্তী যিবিলাক ডিষ্টিলেশ্যন ডাইজেশ্যন প্ৰক্ৰিয়াবিলাক থাকে সেইবোৰ তেওঁলোকক আভাস দিয়া হয় আৰু এই আভাসৰ জৰিয়তে তেওঁলোকক এটা কথাই আমি বুজাব বিচাৰিছোঁ যে কোনো ছাত্ৰীয়ে বিশেষকৈ প্ৰক্সিমেট এনালাইচিছৰ ক্ষেত্ৰত যদি এই গোটেইকেইটা দিশ তেওঁলোকে আহৰণ কৰিব পাৰে তেতিয়াহ'লে ভৱিষ্যতে আমাৰ গুৱাহাটী মহানগৰীৰ আশে পাশে যদি কেতিয়াবা কৰ্পৰেট ছেক্টৰে ডাঙৰ ফিড মিল বনায় এই ফিড মিলৰ বিশেষকৈ প্ৰক্সিমেট এনালাইচিছৰ ক্ষেত্ৰত তেওঁলোকে চাকৰি বা সংস্থাপনৰ সম্ভাৱনা থাকিব যদি এই ক্ষেত্ৰত তেওঁলোকে খুব আন্তৰিকতাৰে এই জ্ঞানখিনি আহৰণ কৰিব পাৰে গতিকে সেই সম্ভাৱনাক আমি নুই কৰিব নোৱাৰোঁ তেনেকুৱা সম্ভাৱনাৰ দিশটো চাই পেলাই আমি এইবেলিও বিশেষকৈ ফিড এনালিটিকেল লেবৰেটৰীত প্ৰক্সিমেট এনালিচিছ অফ ফিডৰ ওপৰত তেওঁলোকক সম্যক জ্ঞান দিয়াৰ উপৰিও ব্যৱহাৰিক পৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে আমি আশা কৰিম যে এইসকল ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতে এই ক্ষেত্ৰত আগবাঢ়ি আহিলেও বা তেওঁলোকে আন কিছু গ্ৰাম্যাঞ্চলৰ হওক বা কিছুমান পশুপালক হওক যে গুণগত ফিড বুলিলে কি বুজোঁ গুণগত পশু আহাৰ বুলিলে কি বুজোঁ বা গুণগত আহাৰৰ পশু আহাৰৰ ক্ষেত্ৰত আমি কিয় এই পৰীক্ষাটো বিশ্লেষণাত্মক পৰীক্ষাটো কৰিব লাগে সেই কথা তেওঁলোকে বুজাব পাৰিব যাতে আমি গুণগত পশু আহাৰৰ জৰিয়তে আমি উৎপাদন বিশেষকৈ কণী উৎপাদনে হওক বা মাংস উৎপাদনে হওক বা গাখীৰ উৎপাদনৰ ক্ষেত্ৰত আমি কৃষকসকলক বুজাব পাৰিম সামগ্ৰিকভাৱে নতুন শিক্ষানীতিৰ শিক্ষানবিক্ষ কাৰ্যসূচীয়ে পৰম্পৰাগত শিক্ষাৰ ছাত্ৰ ছাত্ৰীসকলৰ উদ্যমী মন এটা গঢ় লোৱাত উৎসাহ যোগাব যাতে ভৱিষ্যতে আত্মনিৰ্ভৰশীল হৈ উদ্যমিতাক জীৱিকাৰ বাবে গ্ৰহণ কৰিব পাৰে যিয়ে আনিব শিক্ষানবিক্ষৰ সাৰ্থকতা এইখন অসমৰ লক্ষীপুৰ গোৱালপাৰা অঞ্চলৰ বাইদা গাঁও এই গাঁৱৰ নিৰীহ ৰাভাক এতিয়া প্ৰগতিশীল কৃষক হিচাপে
সকলো গাঁওবাসীয়ে সন্মান কৰিছে। অৱশ্যে পৰম্পৰাগত কৃষিক উদ্যোগীকৰণলৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্তৰ বাবে তেওঁ বিৰোধিতা কৰা হৈছিল। নিৰীহ ৰাভা পৰম্পৰাগত শস্যৰ খেতি কৰা কৃষক পৰিয়ালৰ আছিল। কিন্তু যেতিয়া তেওঁ অইল পাম্পৰ খেতিৰ সুবিধা বিষয়ে গম পালে, তেতিয়া তেওঁ ইয়াক গ্ৰহণ কৰাৰ সিদ্ধান্ত ল'লে। চৰকাৰৰ পৰা আৰ্থিক আৰু কাৰিকৰী সাহায্য লাভ কৰি নেশ্যনেল মিছন অন এডিবল অইলছ অইল পামৰ অধীনত নিৰীহ ৰাভাই অইল পামৰ পুলি ৰোপণ কৰিবলৈ আৰম্ভ কৰিলে। প্ৰায় 4 বছৰৰ পাছত তেওঁৰ অইল পামখিনি ফল-মূলেৰে ভৰপূৰ হৈ পৰিল। এই ফলবিলাকৰ বিক্ৰীয়ে তেওঁৰ মুখত সুখৰ জোৱাৰ কঢ়িয়াই অনাৰ বিপৰীতে তেওঁৰ সিদ্ধান্তৰ বিৰোধিতা কৰা সকলো আচৰিত হৈ গ'ল। অইল পাম খেতি কৃষকসকলৰ বাবে অতি উপকাৰী। অইল পামৰ ডাঙৰ হোৱা গছবোৰে প্ৰতি হেক্টৰত 20ৰ পৰা 25 টন ফল উৎপাদন কৰে আৰু প্ৰায় 30 বছৰ ধৰি ফল দি থাকে। অইল পাম ফলৰ পৰা আন সকলো প্ৰকাৰৰ তেলৰ গুটিতকৈ 10 গুণ বেছি তেল পোৱা যায়। ইয়াৰ দ্বাৰা কৃষকসকলে আন শস্যতকৈ 10 গুণ বেছি উপাৰ্জন কৰিব পাৰে। মই তৈল খিজুৰ খেতি কৰাৰ কাৰণে আমাৰ গাঁৱলৈ বিভাগীয় ফালৰ পৰা আহিছিল আৰু তেওঁলোকে সাধাৰণ সভা বহাই কিনে আমাক যিটো মানে শিকাই দি গৈছিল, তেওঁলোকে কৈছিল যে এই খেতিটো কৰক, আপোনালোকে চৰকাৰৰ পৰা ৰাজ সাহায্য প্ৰদান কৰা হ'ব। আৰু সেই হিচাপতে মই ঠিৰাং কৰিছিলোঁ যে ময়ো এই খেতিটো কৰিম বুলি। মই নিজে এই খেতিটো কৰিলোঁ। মই খেতি কৰাৰ লগে লগে ৰাইজৰ মানুহে কিছুমানে বিৰোধিতা কৰিছিল। বিৰোধিতা কৰাৰ পিছত তথাপিও সিহঁতৰ কাণ সাৰ নকৰাকৈ মই নিজে মনোমতভাৱে এই খেতিটো কৰিছোঁ। কৰাৰ পিছত মই এতিয়া এই খেতিৰ পৰা যিটো উৎপাদন হৈছোঁ, মই নথৈ সুখী। আৰু মোৰ দেখি এতিয়া ৰাইজে এই খেতি কৰাৰ কাৰণে বহুত আগ্ৰহ হৈ আছে আৰু পুলি বিচাৰি আছে মোৰ ওচৰত যোগাযোগ কৰাৰ কাৰণে। আৰু ময়ো ৰাইজক কৈছিলোঁ যে হ'ব, তেতিয়াহ'লে মই আপোনালোকক সহায় সহযোগিতা কৰিম বুলি মই কথা দিছোঁ। অইল পামৰ ৰোপণৰ সামগ্ৰীৰ বাবে প্ৰতি হেক্টৰত চৰকাৰে 20ৰ পৰা 29,000 টকাৰ সাহায্য প্ৰদান কৰে। ইয়াৰ উপৰিও চৰকাৰে শস্য কৰা আৰু ৰক্ষণাবেক্ষণৰ বাবে প্ৰথম 4 বছৰ প্ৰতি হেক্টৰত 42,000 টকাৰ সাহায্য প্ৰদান কৰে। এই অভিযানৰ অধীনত ড্ৰিপ জলসিঞ্চনৰ বাবে প্ৰতি হেক্টৰত 30,000 টকাৰ অতিৰিক্ত সাহায্য প্ৰদান কৰা হয়। লগতে কৃষকসকলৰ বাবে শস্য চপোৱা মেচিন আৰু ট্ৰেক্টৰ ট্ৰলি ক্ৰয়ৰ বাবে সহায়ৰ ব্যৱস্থা আছে। নেশ্যনেল মিছন অন এডিবল অইলছ অইল পামৰ অধীনত কৃষকসকলক তৈল খেজুৰ ৰোপণৰ সামগ্ৰী, আন্তঃশস্য ব্যৱস্থাপনা, টোপাল জলসিঞ্চন, বিদ্যুৎ, সৌৰশক্তি, ডিজেল চালিত পাম্প ছেট, পুখুৰী, শস্য চপোৱা সঁজুলি আৰু লগতে পুৰণি পুলিসমূহ পুনৰ ৰোপণৰ বাবে ৰাজ সাহায্য প্ৰদান কৰা হয়। ইয়াৰ জৰিয়তে কৃষকসকলক কেঁচুসাৰ টেংকিৰ নিৰ্মাণৰ বাবে আৰু তৈল খেজুৰ সম্বন্ধীয় অন্যান্য যন্ত্ৰপাতি তথা সা সঁজুলি ক্ৰয় কৰিবৰ বাবেও আৰ্থিক সহায় আগবঢ়োৱা হয়। এই অভিযানৰ জৰিয়তে কৃষকসকলক 5 লাখতকৈও অধিক বিত্তীয় সাহায্য প্ৰদান কৰা হয়। অইল পাম খেতিৰ ফলত কৃষকৰ অধিক আয়ৰ সম্ভাৱনা আছে। অইল পাম খেতিৰ পৰা কৃষকসকলে সুস্থিৰ আৰু নিশ্চিতভাৱে উপাৰ্জন লাভ কৰিব পাৰে। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो।
आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में